এটা সৰু ব্যৱসায় আৰম্ভ কৰিছোঁ, নাজানো সফল হ'ম নে নহ'ম, কিন্তু ষ্টাৰ্ট কৰিছোঁ যিহেতু ৰৈ থাকি লাভ নাই। আমি অসমীয়া হয়, অসমীয়াই কাম কৰিবলৈ লাজ কৰিলে নহ'ব। সেইকাৰণে মাত্ৰ 500 টকা খৰচ কৰিছোঁ এই ব্যৱসায়টো কৰিবৰ কাৰণে। হয়তো কি ব্যৱসায় কৰিছোঁ সেইটো আপোনালোকে জনাৰ পাছত মোক কোনোবাই হাঁহিব বা কোনোবাই হয়তো ছাপোৰ্ট কৰিব, কিন্তু ব্যৱসায়টো একেবাৰে সৰু বন্ধুসকল। সেই ব্যৱসায়টো হৈছে মই 7টা হাঁহৰ পোৱালি কিনি আনিছোঁ। এই 7টা হাঁহৰ পোৱালিৰ পৰা মই আৰম্ভ কৰিছোঁ আৰু মোৰ এনেকুৱা এটা টাৰ্গেট আছে যে সেই 7টাৰ পৰা মই এখন ডাঙৰ ফাৰ্ম কৰিম, য'ত কেৱল হাঁহ নহয়, হাঁহ, কুকুৰা, ছাগলী, পাৰ সকলো থাকিব। মোৰ হাঁহৰ ফাৰ্মখনৰ এইকেইটাই হৈছে পোৱালি, সৰু সৰু পোৱালি। 55 টকাকৈ লৈছে এটাত, কিনি আনিছোঁ। লগতে দানা আনিছোঁ 1 কেজি। 1 কেজি দানাত 60 টকা লৈছে। টোটেল মোৰ খৰচ হৈছে 500 টকা। আপোনালোকে প্লিজ কমেণ্ট কৰি পেলাই জনাবচোন, মই এনেকৈ সৰুকৈ আৰম্ভ কৰি পেলাই সফল হ'ব পাৰিম নে নোৱাৰিম। আচলতে বন্ধুসকল, আনৰ তলত কাম কৰিবলৈ একেবাৰে ইচ্ছা নাই। সেইকাৰণে নিজেই কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু হাতত ইমান মূলধনো নাই। সেইকাৰণে যিকেইটা আছে সেইকেইটাকে তেনেকৈ ধৰণে লগাই আৰম্ভ কৰি দিছোঁ। আৰু আজি হাঁহ পোৱালিকেইটা অলপ পানীত এৰি দিম বুলি ভাবিছোঁ, কাৰণ সিহঁতক অনাৰ পৰা বুলি পানীত এৰা হোৱা নাই। এই হাঁহ পোৱালিকেইটা মোৰ কাৰণে কেৱল কেইটামান হাঁহ পোৱালি নহয় বন্ধুসকল, ইহঁত মোৰ সপোন হয়। ইহঁতক লৈ মই সফল হ'ব পাৰোঁ নে নোৱাৰোঁ চাবৰ কাৰণে মোক ফ'ল' কৰি ল'ব।